মোৰ কিছু সংস্পৰ্শ হৈছিলে 18 চনমানৰ ভিতৰত সময়ত আৰু তিনিগৰাকী অসমীয়া যুৱক যুৱতী আৰু তাৰ আগতে বাউলৰ লালনৰ গান শুনি ভাল পাওঁ বাউল শুনি ভাল পাওঁ যিখিনি পাইছিলোঁ ইণ্টাৰনেটৰ যোগে সেইখিনি ভাল পায় কিন্তু যেতিয়া এক্সপ'জাৰটো মোৰ হ'ল অসমৰ পৰা অহা এই বাউলকেইটাৰ লৈ তেতিয়া বাউলৰ লগত সান্নিধ্যটো বহুত বাঢ়ি গ'লগৈ থাকি গ'ল কণ্টিনিউৱাছলি ফোনাফোনি গুৱাহাটীত আকৌ আহিলে আহে মোৰ তাত থাকিলেও আৰু যিহেতু মোৰ এখন ক্ষুদ্ৰ চাহ বাগিচা আছে মোৰ ভাইটোৰ লগত দেউব্ৰত মেধি যাৰ নাম মই এই কথাটো ভাবিছিলোঁ যে তাতে যদি কিবা কৰিব মই সদায় ভাবোঁ যে এই যিহেতু এই আমাৰ চাহ বাগিচাখনৰ মাজত কিছু খালী জেগা আছে তাত আমি কিবা কৰিব পাৰোঁ নেকি কিমান ক্ৰিয়েটিভ কাম কৰিব পাৰোঁ নেকি এনেকুৱা বিদেশত দেখিছোঁ নিজেও ক'ৰবাত কৰিছোঁ ভাৰততো আছে অসমতো এনেকুৱা আছে চ' লেট কেন উই ডু ছামথিং ত' সেই কথাটোকে লৈ মই বহুত দিনৰ পৰা ভবা চিন্তা হৈ আছিলে ইটছ এন ভেৰি এক্সপেৰিমেণ্টেল থিং কল্পনা কৰক আমি ইয়াত কোনো ধৰণৰ আৰ্টিফিচিয়েল কোনো বস্তু ব্যৱহাৰ কৰিব বিচৰা নাই নট ইভেন আৰ্টিফিচিয়েল চাউণ্ড আৰ্টিফিচিয়েল লাইট বাউল এট হাতীপতি 2021 দেখিছে দিছ ইজ দ্য বিগিনিং ইট উইল বি এ কেলেণ্ডাৰ ইভেণ্ট এভৰি ইয়াৰ দিছ ইজ গোয়িং টু বি এ ভেৰি ভেৰি ছাকচেছফুল ওৱান এনিৱে উইল ফেইল সামৱান উইল ডু ৱেল ছামথিং দ্যাটছ দ্য লাইফ দ্যাটছ দ্য বাউল আমাৰ লগত আজি উপস্থিত আছে মহামায়া বাউল তেওঁৰ ঘৰ নলবাৰীত বাউল হোৱাৰ পিছত শান্তি নিকেতনত থাকে প্ৰথমতে বাইদেউ সুধিব খুজিছোঁ বাউলনো কি শব্দটো যদি ভাঙা যায় তেতিয়াহ'লে দুটা কথা ক'ম এটা যাৰ যিয়ে হাৱা ধৰিব পাৰিছে হাৱা মানে বাহিৰতো হাৱা আছে আমাৰ দিয়ে আছে হাৱা এতিয়া যিটো আমি গ্ৰহণ কৰি আছোঁ আৰু ভিতৰত শৰীৰতো হাৱা আছে আৰু হাৱা যদি নাথাকে তেতিয়াহ'লে আমি বাচি নাথাকিম হাৱা ধৰিব মানে হাৱাৰ গতিবিধি যিয়ে বুজিব পাৰে কৰ এইভাবে এমন মানৱ জনম আর কি হবে মন যা করো তরাই করো এইভাবে কত ভাগ্যের ফলে না জানি মন রে পেয়েছি লালন সাইজিৰ পদ আৰু গানটোত কৈছে যে আৰু মানৱ জনম এনেকুৱা হ'বনে নাইতো নাজানো কি হ'ব কি নহ'ব তো এই পৃথিৱীৰ অনন্ত ৰূপ এই ভগৱানে সৃষ্টি কৰিছে অনন্ত ৰূপ যাৰ কোনো শেষ নাই অন্ত নাই কিন্তু তাৰ মাজতো আকৌ মানুহতকৈ উত্তম কোনোৱে নাই নমস্কাৰ মোৰ নাম তৰ্পণ মই ৰবীন্দ্ৰ ভাৰতীত পঢ়া শুনা কৰিবলৈ গৈছিলোঁ তাৰ আগতে মই অসমত থাকি পঢ়া শুনা কৰিছোঁ মই মিউজিক লৈ পেলাই পঢ়া শুনা কৰিছিলোঁ ৰবীন্দ্ৰ ভাৰতীত তাৰপিছত মই মহামায়াৰ লগতে বোলপুৰ চাবলৈ যাওঁ এবাৰ চাবলৈ গৈ তেতিয়া মই প্ৰথম বাউল গান শুনি বাউলৰ প্ৰেমত পৰা আৰু তাৰপিছত আচলতে মই ডিচাইড কৰিবলগীয়া হোৱা নাই
এগৰাকীমান বাউলে আমাক জীৱনবোধৰ বিষয়ে গীতেৰে ইমান সুন্দৰকৈ আমাক পুনৰ আমি বিচৰা পৃথিৱীখনৰ বিষয়ে ভাবিবলৈ শিকালে। সেইকাৰণে আজি এই সন্ধিয়াটো, এই বাউল সন্ধিয়াটো চিৰস্মৰণীয় হৈ ৰ'ব। সকলোৱে এবাৰ হ'লেও ভাবিবলৈ বাধ্য হৈছে এখন্তেকৰ কাৰণে হ'লেও যে জীৱনবোধটো কি, এই আধ্যাত্মিকতাটো জীৱনত প্ৰয়োজন আছেনে নাই। পৰিৱেশ কেতিয়াও ভবা নাছিলোঁ যে আজিৰ যান্ত্ৰিক যুগৰ মাজতো এনেকুৱা এটা প্ৰাকৃতিক অনুভৱ কেতিয়াবা লাভ কৰিব পাৰিম। আচলতে এখন টি গাৰ্ডেন আৰু তাৰ মাজত অনুষ্ঠিত হৈছে এই বাউলৰ অনুষ্ঠানটো। ৰবীন্দ্ৰ ভাৰতীৰ পৰা আহিছিলে বাউলৰ এটা দল। কি ধৰণে আমাৰ ভিতৰখন জোকাৰি গ'ল, চুই গ'ল আৰু নিজক আকৌ এবাৰ চোৱাৰ যিটো হেঁপাহ আমাৰ মাজত জগালে বা নিজক বিচাৰি চোৱাৰ শিপাডাল চুই চোৱাৰ যিটো হেঁপাহ আকৌ আমাৰ মাজত জগালে, সেইটোৰ কথা মই হয়তো আৰু বেলেগকৈ বেছিকৈ বুজাব নোৱাৰিম। আর যাব ব্রজের কুলি কুলি আর মাগব ব্রজের পদ ধুলি গায়ে যাব ব্রজের কুলি কুলি আর গায়ে মাগব ব্রজের ধুলি ওরে নয়নে নয়ন দিয়া আর ফিরাবো না, নয়নে নয়ন দিয়া আর ফিরাবো না, না না ছেড়ে দেব না তোমায়, হৃদ মাঝারে রাখিব ছেড়ে দেব না তোমায়, বুক মাঝে রাখিব ছেড়ে দেব না। আর ভুবন মোহন গড়া কত মুনিজনের মনোহরা, ভুবন মোহন গড়া ভুবন মোহন গড়া কত মুনিজনের মনোহরা, জয় রাধার প্রেমে মাতয়ারা থাকবো মগনা, জয় রাধার প্রেমে মাতয়ারা থাকবো মগনা, না 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 ছেড়ে দেব না তোমায়, হৃদ মাঝারে রাখিব ছেড়ে দেব না তোমায়, হৃদয় মাঝে রাখিব ছেড়ে দেব না।
মনে করে আচলতে মুকলি আকাশৰ তলত নিজক বিচৰাৰ যিটো এটা যাত্ৰা আচলতে সেই যাত্ৰাটোৱে আচলতে আমি আজি ইয়াত কৰিলোঁ কাৰণ সেইকাৰণে বাউলে এনেও এটা চেতনা জাগ্ৰত কৰে আৰু নিজকে বিচাৰি চোৱাৰ যিটো সাধনা সেইটোতে আচলতে মানুহৰ মাজত থাকি যিটো হয় সেইটোহে আচলতে বাউলে মই ভাবোঁ কি বাউলে সেইটোহে কানেক্ট কৰিবলৈ চেষ্টা কৰে গতিকে ইয়াতে আহি পেলাই আমি ইমান এই সংগ্ৰামী আজিৰ যিখিনি বাস্তৱবাদী বা বিভিন্ন সংগ্ৰামৰ মাজত থাকিও তাৰ মাজত আমি সময় উলিয়াই পেলাই আচলতে আমি নিজৰ হৃদয়ক কেনেকৈ মুকলি আকাশৰ লগত এই পৰিৱেশৰ লগত আমি কানেক্ট কৰিব বিচাৰিছোঁ সেইটো সেই যিটো যাত্ৰা সেই যাত্ৰাটো মই ভাবোঁ কি সেই যাত্ৰাৰ সৰিকি হৈ পেলাই মই এটা বেলেগ ধৰণৰ আপ্লুত হৈছোঁ মোৰ একটো আচলতে কোনো এটা নিৰ্দিষ্ট স্ক্ৰিপ্ট লৈ মই ইয়ালৈ অহা নাই মানুহক ভাল পাইছিলোঁ ভাল পাওঁ আৰু মই আজিলৈকে যি নাটক লিখিছোঁ বা কৰিছোঁ তাৰ মূল উদ্দেশ্যটো কিন্তু সেইটোৱে মানুহক ভাল পোৱা আৰু লাহে লাহে মোৰ এই জাৰ্ণিটোত প্ৰায় 40 বছৰীয়া জাৰ্ণিটোত মই মন কৰিবলৈ মই দেখিবলৈ ল'ৰা ছোৱালীৰ লগত কাম কৰোঁতে অনুভৱ কৰিছোঁ যে মানুহৰ পৰা আচলতে ক'ৰবাত যেন আঁতৰি গৈছে মানুহৰ সেই আনন্দবিলাক যেন ক'ৰবাত হেৰাবলৈ আৰম্ভ কৰিছে আৰু আটাইতকৈ ডাঙৰ কথা মানুহৰ মাজত যিটো সম্পৰ্ক যিটো স্পৰ্শ সেইবিলাকৰ পৰা লাহে লাহে যেন আমাক এই ব্যৱস্থাটো আঁতৰাই ক'ৰবালৈ লৈ গৈছে মই অসীম শৰ্মা মোৰ মায়েও নাটক কৰিছিলে মাৰ আঙুলিত ধৰি মই নাটকলৈ আহোঁতে মোৰ সেই চকীখনৰ পৰা ভৰিটো মাটিত নালাগে তেতিয়া মা বৰ দুখীয়া ঘৰৰ ছোৱালী আছিলে মানে নিজে কিতাপ কিনি পঢ়াৰ ক্ষমতা নাছিলে সেইকাৰণে লগৰ ছোৱালীৰ পৰা কাগজ আনি তাত লিখি মায়ে তেনেকৈ পঢ়া শুনা কৰিছিলে আৰু পঢ়া শুনা কৰি তেতিয়াৰ দিনৰ আয়টো বৰ ডাঙৰে পাছ আছিলে মায়ে কিন্তু নাটক কৰিবলৈ এৰি দিয়া নাছিল অভাৱ আছিল ঘৰখনত সৰু চাকৰি কৰিছিল মায়ে মই 4টা ল'ৰাৰ এটা সৰু ল'ৰা আছিলোঁ কিন্তু মায়ে যে মোক এনেকৈ টানি লৈ গ'ল সেই দিন ধৰি এতিয়ালৈকে মই তাৰ পৰা ওলাব পৰা নাই কিন্তু এই যে স্পৰ্শটো এই যে দাদাই মোক এটা স্পৰ্শ কৰাৰ লগে লগে মোৰ বুকুৰ ভিতৰত এটা সাংঘাতিক ধৰণৰ এনাৰ্জি আহি গ'ল সেই স্পৰ্শটোৱে মই হেৰুৱাই পেলাইছিলোঁ সৰুকালত কাৰণ মা ব্যস্ত দেউতা ব্যস্ত আৰু মই মাৰ অকণমান স্পৰ্শৰ কাৰণে মাৰ মৰম অকণমানৰ কাৰণে মই হাহাকাৰ কৰি উঠিছিলোঁ স্কুলৰ পৰা যেতিয়া মই আহোঁ স্কুলৰ বেগটো লৈ যেনেকৈ ল'ৰা ছোৱালী ফূৰ্তিত আহে মই আহিব কেতিয়াও পৰা নাছিলোঁ কাৰণ মই জানো মই স্কুলৰ পৰা আহি বাহিৰত ৰৈ থাকিব লাগিব মা বা দেউতা নহালৈকে মই খিৰিকীৰ এনেকৈ ৰেলিং দিয়া খিৰিকীবিলাক দেখিছিল আগতে লোহা এডাল থাকে যে আমাৰ ঘৰত তেনেকুৱা খিৰিকী আছিল আৰু মই বেগটো তাতে পেলাই মই মা নহালৈকে কেতিয়াবা মই তাতে গম নোপোৱাকৈ মই শুই পৰিছিলোঁ ভাবক না মাক এবাৰ আপোনাৰ
ভাবি চাওক না এবাৰ চকুকেইটা মুদি দিয়কচোন দেখিব আপোনাৰ মাক আপোনাৰ চকুৰ আগত কিমান দিন আপুনি মা খাবতা নাই মোৰতো মা নাই বাৰু মোৰ মা ভাবক নাই এবাৰ কিমান দিন নিজে খাবতা নাই মা কেতিয়াবা সাৱতি ধৰিবচোন যোৱা 2টা দিন মই 2টা ৰাতি আচলতে এইখিনি ইয়াত পৰিৱেশটো যিটো মই পালোঁ মোৰ কাৰণে জীৱনত এটা ডাঙৰ প্ৰাপ্তি এটা চাহ বাগিচা মুকলি আকাশ আৰু আপোনাৰ এটা ব্যস্ত পৃথিৱী সময় নাই তাৰ মাজত আহি এই পৰিৱেশত যোৱাকালি আপুনি কেনে অনুভৱ কৰিলে সেইটোহে সুধিব বিচাৰিছোঁ যান্ত্ৰিকতাৰ কনক্ৰিটৰ পৃথিৱীত গুৱাহাটীৰ পৰা ওলাই আহি আৰু কৃত্ৰিম পৃথিৱীখনৰ পৰা ওলাই আহি এই পাভৈৰ এই মানে চাহ বাগিচাৰ মাজত কি ক'ম এইটো ভাষাৰে বৰ্ণনা কৰিব নোৱাৰা এটা মানে অভিজ্ঞতা ৰাতিপুৱা যেতিয়া শুই উঠিছোঁ মৃণাল দাই ফোন কৰিছে যে যদি তুমি এইটো গৰিচেন পিক মানে হিমালয়ৰ পূৰ্ব দিশৰ শেষ প্ৰান্তত কিছুমান পিক আছে ন তাৰে এইটো আমি ইয়াৰ পৰাই দেখা পাওঁ গৰিচেন পিক এই যে নৈসৰ্গিক যিটো দৃশ্য মই আহি পেলাই ৰাতিপুৱা ইয়াত দেখা পালোঁ আপুনি আছিলে মানে সাক্ষী এই অভিজ্ঞতাৰ বৰ্ণনা হ'ব নোৱাৰে
এই অনুভূতিৰ মানে ব্যাখ্যা দিব নোৱাৰি। যার ঘরে বালা প্রেয়সী তার হয় না সন্ন্যাসী, আর অধর্ম করে না